নমস্কাৰ। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? নেমা বাঘেল। নিমা, আপুনি ক'ৰ পৰা আহিছে? মই বিকাশনগৰ কুছমুণ্ডা, জিলা কোৰবা, ছত্তীশগড়ৰ পৰা আহিছোঁ। নিমা, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? 5 জানুৱাৰী 2020। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা লোৱাৰ আগত মই কবীৰপন্থী আগৰ পৰাই আছিলোঁ আৰু 2004ত মই কবীৰপন্থী গুৰুৰ পৰা নাম উপদেশ ল'লোঁ আৰু লগতে 2005ত ৰাধাস্বামী পন্থৰ কথা গম পালোঁ। আমি ব্যাসলৈ গ'লোঁ, তাতে উপদেশ নাপালে মোৰ মা দেউতাই। তাৰপিছত আমি 2008ত শ্ৰী শ্ৰী ৰবি শংকৰৰ সৈতে জড়িত হ'লোঁ। আৰ্ট অৱ লিভিঙৰ সৈতে দেউতা জড়িত হ'ল। তেওঁৰ সৎসংগ শুনিবলৈ ধৰিলোঁ আৰু তেওঁৰে ভক্তি কৰিব ধৰিলোঁ। তাৰপাছত 2012ত আমি কুমাৰ স্বামীৰ বিষয়ে গম পালোঁ আৰু আমি কুৰুক্ষেত্ৰ হাৰিয়ানালৈ গ'লোঁ। তাতে আমি 20 মন্ত্ৰ প্ৰাপ্ত কৰিলোঁ। তাৰপিছত সেই সাধনা আমি 2 বছৰলৈ কৰিলোঁ। সেই সাধনা কৰি থাকোঁতে আমাৰ ভূত প্ৰেতৰ বাধা বেছি হৈছিলে। তেতিয়া সেই সাধনা এৰি দিলোঁ। তাৰপাছত ছত্তীশগড়ত জিলা জাহাংগীৰত সত্যজিৎ নামৰ সংস্থা আছিল। তেওঁলোক যাদুৰ বাবে প্ৰসিদ্ধ আছিল। তেওঁলোকৰ লগত আমি জড়িত হ'লোঁ। তাৰপিছতো আমাৰ ভূত প্ৰেতৰ বাধা মানে এই সমস্যাবোৰ ভাল নহ'ল। তেন্তে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? ছাৰ, আমি সৰুৰ পৰাই ভক্তিভাৱ মানে আমাৰ দেউতা জড়িত আছিলে। আমি সকলোৱে মানে গুৰু এজন বিচাৰি ফুৰিছিলোঁ। গুৰু বিচৰাত আমাৰ কোনো অসুবিধা নাছিল। আমি এই গুৰুৰ সন্ধান কৰি কৰিয়েই আমি যি ভূত প্ৰেতৰ সমস্যাৰ সন্মুখীন হৈছিলোঁ, এইবোৰৰ বাবেই আহিছিল এই সমস্যাবোৰ। মানে আমাক যিজনে জ্ঞান শুদ্ধকৈ দিব, মানে যাৰ জ্ঞান আমাৰ শুদ্ধ যেন লাগিব, যাৰ দ্বাৰা আমি মুক্তি পাওঁ, কিন্তু তেনেকুৱা আমি ক'তো সন্তুষ্টি পোৱা নাই। সেইবাবে আমি সকলো সাধনা এৰি দিছিলোঁ। আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে আমি গম পালোঁ। 2019ত মোৰ দেউতাই তেওঁৰ কথা গম পালে। তেওঁৰ এজন বন্ধুৱে তেওঁক জ্ঞান গংগা নামৰ কিতাপখন দিছিলে। তাৰপিছত তেওঁ সেই কিতাপখন পঢ়িলে আৰু চেনেলৰ সন্ত ৰামপাল তেওঁ সেইবোৰ চালে আৰু তেওঁ 2019ৰ নৱেম্বৰত তেওঁ নাম দীক্ষা ল'লে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। মই সেইখন কিতাপে মানে মোৰ ভূত প্ৰেতৰ সমস্যা বেছি আছিল বাবে মই বহুত চিন্তাত আছিলোঁ। তাৰ বাবে তেওঁ মোক সেই কিতাপ জ্ঞান গংগা কিতাপখন তেওঁ মোক দিলে আৰু 5 জানুৱাৰী 2020ত মানে মই আৰু মোৰ হাজবেণ্ডে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ কিবা লাভপ্ৰাপ্ত হ'লনে? হয়, বহুত লাভ পালোঁ ছাৰ। ছাৰ, মই যে 4-5 বছৰৰ পৰা ভূত প্ৰেতৰ বাধাৰ সমস্যাত আছিলোঁ। মই মানে বহুত সমস্যাত আছিলোঁ। মই শুব পৰা নাছিলোঁ। মানে মোৰ মনৰ ভিতৰত ইমান ভয় সোমাই গৈছিলে। মই দিনতো শুব পৰা নাছিলোঁ। মই চকু বন্ধ কৰিলেই মোৰ শৰীৰটো একেবাৰে ভাৰী হৈ গৈছিলে। ইয়াৰ বাবে মই ইমান বেছি মোৰ টেনশ্যন হৈ গৈছিলে। মোৰ মগজু একেবাৰে কাম কৰা বন্ধ কৰি দিছিলে যেন মই ছুইচাইড কৰি ল'ম, এনেকুৱা ধৰণৰ চিন্তা আহি গৈছিলে সেই সময়ত। মোৰ মানে প্ৰথমটো সন্তান আছিল পেটত, মানে মই প্ৰেগনেণ্ট আছিলোঁ। কিন্তু মোৰ মগজুত চলি আছিল যে নিজেও মৰি যাওঁ আৰু বাচ্ছাটোকো মাৰি দিওঁ। ইমান সমস্যা। আৰু সেইবাবেই মোৰ ঘৰত মানে মোৰ হাজবেণ্ডৰ লগত হাই কাজিয়া মোৰ হৈ থাকিছিল। এনেকুৱা ধৰণৰ সমস্যাই প্ৰায় 4-5 বছৰৰ পৰা মোৰ লগত হৈ আছিলে। গতিকে যেতিয়া এই সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে যেতিয়া গম পালোঁ, দেউতাই মোক জ্ঞান গংগা কিতাপখন দিছিলে আৰু তেওঁৰ দ্বাৰাই মানে মই 5 জানুৱাৰী 2020ত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা উপদেশ লৈছিলোঁ আৰু মোৰ ভূত প্ৰেতৰ বাধা একেবাৰে ঠিক হৈ গৈছিলে। আৰু মোৰ পাইলছৰ সমস্যা আছিল, সেয়াও ঠিক হৈ গ'ল। মোৰ শৰীৰত মানে মোৰ মূৰত বহুত বিষ আছিলে। সদায় মানে মই ঔষধ খাবলগীয়া হৈছিলে। এনেকুৱা ধৰণৰ সমস্যা হৈছিলে মোৰ। আৰু আন এটা ক'ব বিচাৰিম যে মোৰ যিটো সৰু ল'ৰা হ'ব হৈছিলে, ডেলিভাৰীৰ সময় হৈছিল, তেতিয়া হস্পিটেললৈ গ'লোঁ। হস্পিটেলৰ ডক্টৰে অপাৰেশ্যনৰ কথা কৈছিলে। অপাৰেশ্যন থিয়েটাৰলৈকে মই গৈ পাইছিলোঁ। আমি বিচৰা নাছিলোঁ অপাৰেশ্যন হোৱাটো। তাৰপাছত সন্ত ৰামপালদেৱ মহাৰাজক মোৰ দেউতাই প্ৰাৰ্থনা জনালে। যেতিয়াই প্ৰাৰ্থনা জনালে তেতিয়া মোৰ অপাৰেশ্যন থিয়েটাৰত নৰ্মেল ডেলিভাৰী হৈ গ'ল। তাৰপাছত মানে মোৰ যেতিয়া প্ৰথম বেবীটো হৈছিলে, তেতিয়া মোৰ গাখীৰৰ সমস্যা হৈছিলে, মোৰ গাখীৰ ওলোৱা নাছিলে। এইবাৰো একেই সমস্যা হ'ল। গতিকে সন্ত ৰামপালদেৱ মহাৰাজক আমি আকৌ প্ৰাৰ্থনা জনালোঁ। তেতিয়া ৰাতিয়ে গাখীৰ ওলাব আৰম্ভ কৰিলে। যেতিয়া মোৰ সন্তানটোৰ এসপ্তাহ হৈছিলে, তাৰ পিলিয়াৰ বেমাৰ হৈ গৈছিলে বহুত বেছি। ডক্টৰে কৈছিলে এইটো এডমিট কৰাব কৈছিলে। তাক এডমিট নকৰালোঁ আৰু পৰমাত্মাক আমি এনেই বিনতি কৰিলোঁ যে সন্ত ৰামপালদেৱ মহাৰাজক বিনতি কৰিলোঁ যে আপুনি সকলোকে সুস্থ কৰি দিয়ে। মই এই অকণমানি ল'ৰাটোক এনেকৈ এৰিব নোৱাৰোঁ। গতিকে আপুনি দয়া কৰক। তেতিয়া মই মোৰ ল'ৰাটোক ক'তো কোনো হস্পিটেলত এডমিট নকৰালোঁ। ঘৰৰ পৰাই এনেই নৰ্মেল মেডিচিন খোৱালোঁ আৰু সি ঠিক হৈ গ'ল। আৰু মোৰ লাভ হৈছে যে মোৰ হাজবেণ্ডে নিচা কৰিব এৰিলে। তেওঁ ড্ৰিংক কৰিছিলে আৰু তাম্বাকু খাইছিলে।
সেয়া এৰিলে তেওঁ বহুত বছৰৰ পৰা মানে তেওঁ চাহো খাব পৰা নাছিলে তেওঁৰ মুখত মানে বহুত বছৰৰ পৰাই ছাল যোৱাৰ সমস্যা আছিলে তেওঁ চাহ খাব পৰা নাছিলে আৰু যেতিয়া তেওঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ ল'লে তেতিয়াৰ পৰা তেওঁ চাহো খাব পাৰে আৰু যে ছাল যোৱাৰ সমস্যা আছিল তাৰ বাবে তেওঁ জ্বলা একেবাৰে খাব পৰা নাছিলে তেওঁ এতিয়া জলকীয়া খায় ইয়াৰ লগে লগে মোৰ মা দেউতাই যি লাভ পাইছে সেই বিষয়ে ক'ব বিচাৰিম মোৰ মাৰ থাইৰয়ডৰ প্ৰব্লেম আছিলে আৰু চাৰ্টিকাৰো প্ৰব্লেম আছিলে সেয়া তেওঁৰ একেবাৰে ভাল হৈ গ'ল তেওঁ এতিয়া একো ঔষধ নাখায় থাইৰয়ডৰ ঔষধো নাখায় আৰু দেউতাৰ বিপিৰ সমস্যা আছিল তেওঁ এতিয়া বিপিৰ ঔষধ একেবাৰে নাখায় আৰু মোৰ ভাইটিৰ পাইলছৰ প্ৰব্লেম আছিল সেয়াও ভাল হ'ল আৰু এটা ডাঙৰ লাভ ক'ব খুজিছোঁ মোৰ হাজবেণ্ডৰ দাদা তেওঁ মানে এদিন গাড়ীৰে গৈ আছিলে 5-6জন মানুহ বহি আছিলে সন্মুখৰ পৰা ডাঙৰ গাড়ী এখন আহি খুন্দা মাৰিলে 3বাৰ পাল্টি খালে কিন্তু তেওঁ যিহেতু উপদেশ লৈছিলে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মানে তেখেতৰ দাদাকে গতিকে তেওঁক দিয়া মন্ত্ৰবোৰ তেওঁ জপ কৰি আহি আছিলে সেই সময়তে গাড়ীখন উলটি গ'ল কিন্তু কোনেও কতো দুখ নাপালে এইটো এটা ডাঙৰ চমৎকাৰ হ'ল আৰু সেই সময়তে মোৰ সৰু দেৱৰো বহি আছিল সি এই চমৎকাৰ দেখি যে ইমান ডাঙৰ এক্সিডেণ্ট হোৱাৰ পিছতো আমি কোনেও দুখ নাপালোঁ সেয়া দেখি তেওঁ আৰু তেওঁৰ পত্নীয়ে দুইটাই নাম উপদেশ ল'লে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ বহুত লাভ প্ৰাপ্ত হ'ল গতিকে যিসকলে আপোনাক টিভিত দেখি আছে যদি তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে তেন্তে কেনেকৈ ল'ব পাৰিব সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ লোৱাৰ বাবে টিভি চেনেলত সৎসংগ আহে আৰু তলত হালধীয়া শাৰী আহে তাত কণ্টেক্ট নম্বৰ দিয়া থাকে সেই নম্বৰত যোগাযোগ কৰিব পাৰে আৰু এখন বিনামূলীয়া কিতাপ আছে জ্ঞান গংগা নামৰ সেইখন আপুনি পঢ়ি আৰু তাৰে সৎসংগ শুনি আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব পাৰিব ধন্যবাদ সৎ চাহেব